ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত মাইনুৰ টনচিলাইটিছ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটি নিশ্চয়কৈ তোমালোকে আগতীয়াকৈ পঢ়ি লৈছা। এই পাঠটিৰ জৰিয়তে আমি টনচিল নামৰ ৰোগবিধ কেনেকৈ হয় আৰু ইয়াৰ প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে গম পাইছোঁ, হয়নে? এতিয়া আহোঁ আমি প্ৰশ্ন উত্তৰসমূহলৈ। প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাৰ আগতে এই পাঠটিৰ লেখিকাৰ বিষয়ে কিছু কথা আমি জানি লওঁ। এই পাঠটোৰ লেখক হৈছে ডক্টৰ কিৰণময়ী তামুলী। এখেতৰ জন্ম হৈছিল 1952 চনত আৰু মৃত্যু হৈছিল 2021 চনত। তেওঁ অসমীয়া সাহিত্যৰ এটা পৰিচিত নাম। তেওঁ ডক্টৰ পেহী নামেৰে জনাজাত। তেওঁ বিশেষকৈ সৰল ভাষাত শিশু উপযোগীকৈ মৌচাকৰ বিষয়ে তোমালোকে নিশ্চয়কৈ শুনিছা আৰু নতুন আৱিষ্কাৰ আদি আলোচনীত ৰোগ সম্পৰ্কীয় তেওঁ লেখাসমূহ প্ৰকাশ পাইছিল। এই লেখাসমূহ জনা নজনা ৰোগৰ কথা নামেৰে 2002 খ্ৰীষ্টাব্দত গ্ৰন্থ আকাৰে প্ৰকাশ পায়। অপৰাজেয়, শহা আৰু কাছৰ দৌৰ তেওঁ লিখা দুখন শিশু উপন্যাস, ইয়াৰ লগতে টেমছৰ দিয়পাৰ আৰু আমেৰিকা আমেৰিকা তেওঁ দুখন ভ্ৰমণ কাহিনী। এইখিনি তোমালোকে মনত ৰাখি থবা যে ডক্টৰ কিৰণময়ী তামুলীক কি নামে জনাজাত? তেওঁ ডক্টৰ পেহী নামে জনাজাত আৰু তেওঁৰ ভ্ৰমণ কাহিনী দুখনৰ নাম কি? এখন হৈছে টেমছৰ দিয়পাৰ আৰু আনখন হৈছে আমেৰিকা আমেৰিকা। আৰু ইয়াৰ উপৰিও তেওঁৰ শিশু উপযোগী আলোচনী দুখন কি আছিল? মৌচাক আৰু নতুন আৱিষ্কাৰ। এইখিনি কথা তোমালোকে মনত ৰাখি থবা। 1 নম্বৰ প্ৰশ্নত আছে যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে? ইয়াৰে 4টা বিকল্প দিয়া আছে আৰু শুদ্ধ উত্তৰটো আমি নিশ্চয়কৈ জানো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ, বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে আমি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে। দ্বিতীয় প্ৰশ্নটো আছে মন্ত্ৰী আৰু জন্তীৰ মনটো কিয় বেয়া লাগি আছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। ইয়াৰেও শুদ্ধ উত্তৰটো হ'ব যে মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মন্ত্ৰী আৰু জন্তীৰ মনটো বেয়া লাগি আছিল। ইয়াৰে অপশ্যন নম্বৰ কটো শুদ্ধ হ'ব। ইয়াৰে 2 নম্বৰ প্ৰশ্নত আছে যে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰে উত্তৰত হ'ব যে প্ৰথম প্ৰশ্নটোৰ উত্তৰ খটো এইকাৰণেই শুদ্ধ যে আমি যদি সদায় দাঁত মুখ পৰিষ্কাৰকৈ নাৰাখোঁ তেন্তে আমাৰ মুখত বীজাণুৰ সৃষ্টি হৈ বিভিন্ন বেমাৰে দেখা দিব। আৰু দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ কটো শুদ্ধ এইকাৰণেই যে মানুহৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মন্ত্ৰী আৰু জন্তীৰ মনটো বেয়া লাগি আছিল। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোত আমি পাম যে তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা। ইয়াতে চাৰ্ট এখন দিয়াই আছে। শব্দবিলাকৰ অৰ্থ আমি মিলাব লাগে। ইয়াৰে সাৰ্থক শব্দটোৰ অৰ্থ হৈছে উদ্দেশ্য সিদ্ধি হোৱা বা সফল। খুকখুকাই শব্দৰ অৰ্থ হৈছে বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি। গ্ৰন্থি শব্দৰ অৰ্থ হৈছে জীৱৰ কোষৰ পৰা হৰম'ন ওলোৱা অংশ। আক্ৰান্ত শব্দৰ অৰ্থ হৈছে পীড়িত। চামনি হৈছে বস্তুৰ ওপৰত পৰা তৰপ। পটককৈ শব্দৰ অৰ্থ হৈছে অতি কম সময়ৰ ভিতৰত লৰালৰিকৈ। বাতবিষ হৈছে শৰীৰৰ জোৰা উখহা এবিধ ৰোগ। 4 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ মাইনু স্কুললৈ কিয় যোৱা নাছিল? উত্তৰ মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱা বাবে তাই স্কুললৈ যোৱা নাছিল। খ নম্বৰ মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল? ঠাণ্ডা পানী খালে মাইনুৰ টনচিলৰ বিষ আৰু জ্বৰ বেছি হ'ব বুলি মাইনুক ঠাণ্ডা পানী খাবলৈ মানা কৰা হৈছিল। মাইনুক কোনে জোকাইছিল? মাইনুক মন্ত্ৰী আৰু জন্তীয়ে জোকাইছিল। টনচিল কি? টনচিল হ'ল এটা মানৱ দেহৰ গ্ৰন্থি। ইহঁতে আমাক বাহিৰৰ পৰা অহা ৰোগৰ বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। টনচিল হোৱাৰ মূল কাৰণ কি? উত্তৰ মুখৰ ভিতৰখন পৰিষ্কাৰ নকৰা, দাঁত
হাত পৰিষ্কাৰ নথকা আৰু বতাহত বীজাণুৰ সংক্ৰমণৰ সম্ভাৱনা হোৱাই টনচিলাইটিছ হোৱাৰ মূল কাৰণ। টনচিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে? টনচিলাইটিছৰ বীজাণু মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলে বতাহত উৰি বা হাতত লাগিও শৰীৰত প্ৰৱেশ কৰে। ৫ নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ, টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে? উত্তৰ, টনচিলাইটিছ হ'লে আমাৰ শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। যেনে টনচিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষায়। যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে। জ্বৰ আহে, শুকান কাহ হয়, জিভাত বগা চামনিও পৰিব পাৰে আৰু মুখ গোন্ধায়। খ নম্বৰ, টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণে সাৱধানতা ল'ব লাগে? উত্তৰ, টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে, বিষৰ বাবে বিষ কমোৱা দৰৱ ল'ব লাগে আৰু ৰোগীয়ে জিৰণি ল'ব লাগে। ৬ নম্বৰ প্ৰশ্ন, কোনে কাক আৰু কিয় কৈছিল? লিখা। ক নম্বৰ, তোমালোকে মাইনু কিয় জোকাইছা? এই কথাষাৰি কোনে কাক আৰু কিয় কৈছে সেইটো লিখিব দিছে। ইয়াৰ উত্তৰত হ'ব, এইষাৰি কথা ডাক্তৰ পেহীয়ে মুন্তি আৰু জন্তীক কৈছিল। কাৰণ মুন্তি আৰু জন্তীয়ে নয়ন খুৰাকে সিহঁতক আইচক্ৰীম খুৱাব বুলি কৈ মাইনুক জোকাইছিল আৰু তাকে শুনি মাইনুৱে কান্দি উঠিছিল। মুন্তি আৰু জন্তীয়ে সিহঁতৰ অপাৰেশ্যন সাৰ্থক বুলি দিও মুখ টিপি হাঁহিছিল। এই দেখি ডাক্তৰ পেহীয়ে উক্ত কথাষাৰি কৈছিল। খ নম্বৰ, মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা? এইটো কোনে কাক কেতিয়া কৈছে সেইটো লিখিব দিছে। এই কথাষাৰি জন্তীয়ে মাইনুৱে শুনাকৈ ডাক্তৰ পেহীক সুধিছিল। মাইনুক জোকাবলৈ জন্তীয়ে কথাষাৰি কৈছিল। গ নম্বৰ, টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। উত্তৰ, এই কথাষাৰি ডাক্তৰ পেহীয়ে মুন্তিক কৈছিল। কাৰণ তেওঁ টনচিলাইটিছৰ লক্ষণ আৰু সাৱধানতা বুজাই মুখ পৰিষ্কাৰ ৰখা আৰু স্বাস্থ্যসন্মত অভ্যাসৰ কথা বুজাবলৈ এই উপদেশ দিছিল। ৯ নম্বৰ প্ৰশ্নত তোমালোকক কেইটামান বাক্য ৰচনা কৰিব দিয়া হৈছে। এই বাক্য ৰচনাসমূহৰ মই কিছু বাক্য সাজি দিছোঁ। তোমালোকেও নিজৰ ফালৰ পৰা কিছুমান বাক্য সাজিবলৈ চেষ্টা কৰিবা। সাত নম্বৰ প্ৰশ্নত কেইটামান তোমালোকক যুক্তাক্ষৰ দিয়া আছে। ইয়াত দুটা উদাহৰণো দিয়া আছে। উদাহৰণ দুটা হৈছে স্কুল আৰু আক্ৰান্ত। স্কুলত ইয়াতে শইকচ ক আৰু আক্ৰান্তত নয়তন্ত আৰু ক্ৰ দুটা শব্দ একেলগ হৈ আছে। ইয়াতে স্কুলত যিটো শইকচ ক আছে সেইটোক ভাঙিলে আমাৰ হ'ব দন্ত্য স যোগ ক। ঠিক তেনেদৰে আক্ৰান্তত যিটো ক্ৰ আছে সেইটো ভাঙিলে হ'ব ক আৰু ৰ, মানে ক আৰু ৰ যোগ হৈ পেলাই ক্ৰ হৈছে। ঠিক তেনেদৰে দন্ত্য ন যোগ ত লগ হৈ পেলাই নয়তন ত হৈছে। ইয়াতে অসম্ভৱৰ ময়বম্ভ, যেনেকৈ ম যোগ ভ। ঠিক তেনেদৰে ঠাণ্ডা, জ্বৰ, অৱস্থা, বন্ধ, অশান্তি এইকেইটা শব্দটো এটা এটা যুক্তাক্ষৰ আছে। সেইকেইটা হৈছে নয়দণ্ড, জয়বজ্ৰ, স্থ, নয়দন্ধ আৰু নয়তন্ত। তোমালোকে চাৰ্টখন ভালদৰে চাই ল'বা। ইয়াৰ উপৰিও তোমালোকৰ আৰু বহুতো তেনেকুৱা শব্দ থাকে য'ত যুক্তাক্ষৰ থাকে। তোমালোকে সেইবিলাক বিচাৰি উলিয়াই লিখিবা। ৮ নম্বৰ প্ৰশ্নত পেৰেগ্ৰাফ দুটা দিয়া আছে। ইয়াতে ক'ত দাঢ়ি, ক'ত কমা বা ঊৰ্ধ্বকমা হ'ব এইটো লিখিবলৈ দিছে। ৯ নম্বৰ প্ৰশ্নটোত ইয়াতে বাক্য ৰচনা কৰিব দিয়া আছে, যিটো মই ইতিমধ্যে তোমালোকক ক'লোৱেই। ইয়াৰ পিছত ১০ নম্বৰ প্ৰশ্নটোত এখন শব্দ শৃংখলা দিয়া আছে। এই শব্দ শৃংখলাটোত তোমালোকে ইয়াতে যিকেইটা প্ৰশ্ন দিয়া আছে সেই অনুপাতে উত্তৰসমূহ বহুৱাব লাগে। চাই ল'বা। এই শব্দ শৃংখলসমূহ কৰাৰ কিছুমান নিয়ম থাকে।
যেনেকৈ ইয়াতে তোমালোকৰ যিটো শব্দ শৃংখলৰ আৰ্হি দিয়া আছে সেইমতে কেইটামান ইয়াতে নিয়ম দিয়া আছে। যেনে চোৱা, থিয়কৈ লিখিব লাগিব তুমি। থিয়কৈ য'ত আছে তাত আছে গাখীৰ, চেনি আৰু ফলেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য। আৰু পাঁচ কিয় দিয়া আছে ইয়াতে, মানে 5টা শব্দ হ'ব। এইটো হৈছে উদাহৰণত দিয়াই আছে আইচক্ৰীম, মানে 5টা শব্দ হৈছে। ইয়াতে দেহৰ এটা সমাৰ্থক শব্দ। থিয়কৈ হ'ব এইটো, থিয়কৈ মানে এনেকে। ইয়াতেও কেইটা শব্দ আছে? 3টা শব্দ আছে। আৰু দেহৰ এটা সমাৰ্থক শব্দ কোনটো হ'ব? শৰীৰ, এইটো থিয়কৈ হৈছে। পিছৰটো আছে কাৰোবাক উদ্দেশ্যি টান কথা কোৱা কাৰ্য। এইটো আমি থিয়কৈ বিচাৰিব লাগিব। আৰু 3টা শব্দ হ'ব লাগিব। এইটো হ'ব ধমকি। 4 নম্বৰ চোৱা, তেজৰ ৰং। ইয়াতে 2টা শব্দ, থিয়কৈ হ'ব লাগিব। এইটো ক'ত হৈছে? ৰঙা। ইয়াৰে পিছত পথালিকৈ হ'ব। পথালিকৈ কি দিয়া আছে? উদাহৰণটো প্ৰথমতে দিয়া আছে, এবিধ অতি সূক্ষ্ম অনুবীক্ষণ যন্ত্ৰেৰে চাব পৰা জীৱ। 4 মানে 4টা শব্দ থাকিব লাগিব। এইটো হৈছে ভাইৰাছ, মানে 4টা আখৰযুক্ত ভাইৰাছ। ৰঙৰ এটা সমাৰ্থক শব্দ পথালিকৈ আহিব। ৰঙৰ এটা সমাৰ্থক শব্দ হ'ব বৰণ, পথালিকৈ। 3 নম্বৰ আছে কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা ভাৱ চেনেহ। এইটো 3টা শব্দ হ'ব লাগিব, 3টা আখৰ হ'ব লাগিব। এইটো হ'ব মৰম, পথালিকৈ। অসুখ হ'লে হোৱা শৰীৰৰ উষ্ণতা বৃদ্ধি। এইটো 2টা শব্দ হ'ব লাগিব। এইটো হ'ব জ্বৰ। তেনেকৈ বিভিন্ন ধৰণৰ শব্দ শৃংখলাসমূহ নিউজ পেপাৰবিলাকতো দেখা পোৱা যায়। তোমালোকে এইবিলাক ছলভ কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত আমি আহোঁ জানো আহা। ইয়াতে চোৱা, ক্ৰিয়াপদ ধাতুৰূপ আৰু বিভক্তিৰ চিন সম্পৰ্কে আমাক ইয়াতে দিছে। বাক্য গঠন কৰা বা আমি কাম কৰি থকা এই সকলোবিলাক বস্তু বুজাবলৈ আমাক ক্ৰিয়াপদৰ প্ৰয়োজন হয়। ইয়াতে কৈছে চোৱা, ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। তোমালোকেহে এতিয়া সাৱধানে থাকা। ওপৰৰ বাক্য দুটাত কৰে আৰু থাকা ক্ৰিয়া পদ দুটা কেনেদৰে গঠন হৈছে মন কৰাচোন। চোৱা, ক্ৰিয়াপদ কৰে। ইয়াতে ধাতু হৈছে কৰৰ, ধাতুটো হ'ব কৰ। সম্পন্ন কৰা অৰ্থত ইয়াতে বিভক্তি কি যোগ হ'ব? এ যোগ হ'ব। মানে সম্পন্ন মানে কামটো কৰিলে। বিভক্তিৰ চিন এ হ'ব, মানে কামটো কৰে, মানে কৰা বুজাইছে। ইয়াতে থাকা, ইয়াৰে ধাতুটো হৈছে থাক ধাতু, মানে ৰৈ থকা অৰ্থত, ৰৈ আছে। আৰু মানে থাকা। ইয়াত কৰে ক্ৰিয়াটোৰ ধাতুৰূপটো কৰ, ইয়াৰ লগত এই বিভক্তি যোগ হৈ কৰে হৈছে। মানে এ হৈছে এটা বিভক্তি আৰু আও হৈছে এটা বিভক্তি। আমি ক্ৰিয়াপদ বুজাবলৈ এনেকৈ বিভক্তিৰ প্ৰয়োজন হয়। তেনেদৰে থাক ধাতুৰূপটোৰ লগত বিভক্তি যোগ হৈ থাকা ক্ৰিয়াপদটো গঠন হৈছে। এনেকৈ ধাতুৰ লগত বিভক্তি যোগ হৈ বাক্যত অৰ্থৰ উপযোগী পদ গঠন কৰা চিনবোৰক ক্ৰিয়া বিভক্তি বোলে। কাল আৰু পুৰুষ অনুসৰি বিভিন্ন ক্ৰিয়া বিভক্তি ব্যৱহাৰ হয়। তলৰ তালিকাখনত নিত্য বৰ্তমানৰ কালত বিভক্তিবোৰ দেখুওৱা হৈছে। বিভক্তি বহুত, অকল এ আৰু আয়ে নহয়, বহুতকেইটা বিভক্তি আছে। সেই বিভক্তিসমূহৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? শব্দ গঠন কৰিব পাৰোঁ। আৰু তাৰে লগত আমাক লাগিব পুৰুষ। প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষত আমাৰ শব্দৰ গাঁথনিবিলাক বেলেগ বেলেগ হয়। যেনে প্ৰথম পুৰুষ আমি মই আমি যদি থাকে, মই আমি, তেতিয়া তাত বিভক্তি হয় ও। যেনে কৰ ধাতুৰ লগত যদি আমি যোগ কৰোঁ, তেতিয়া মই কৰোঁ বুলি কওঁ, হয়নে নাই? মই কামটো কৰোঁ বা আমি কৰোঁ। বা যদি লিখাৰ কথা কওঁ আমি, যেনে মই লিখোঁ, আমি লিখোঁ। ইয়াৰে দ্বিতীয় পুৰুষত 2টা আছে, এটা তুষ্যাৰ্থত আৰু এটা মান্যাৰ্থত। তুষ্যাৰ্থত তই তহঁত, মান্যাৰ্থত তুমি তোমালোক। ইয়াত তুষ্যাৰ্থত বুলি এইকাৰণে কোৱা হয়, মানে ধৰা আমি কেতিয়াবা খং উঠিলে বা কাৰোবাক নামানিলে, ভাল নাপালে কিবা কথাত, তেতিয়া আমি এটা তুষ্যাৰ্থত কওঁ। আৰু তুষ্যাৰ্থত ব্যৱহাৰ হয় মানে তই কৰ, তহঁতে কৰ।
মান্যাৰ্থত তুমি আৰু তোমালোক, আৰু মান্যাৰ্থত মানে যদি আমি কাৰোবাক মানো, ভাল পাওঁ, যদি ভালকৈ কওঁ, তেতিয়াহ'লেকে আমি ধাতু বিভক্তি ব্যৱহাৰ কৰোঁ। যেনে তুমি কৰা, তোমালোকে কৰা। ঠিক তেনেকৈ তৃতীয় পুৰুষত থাকে সি। তৃতীয় পুৰুষ মানে আন এজন বেলেগ। তৃতীয় পুৰুষত সি, আপুনি, যদি আমি সি কথা কওঁ বা আপোনাৰ তাৰ কথা কওঁ বা তেখেতে, সিহঁত, আপোনালোক, তেনেকুৱা। ইয়াতে ব্যৱহাৰ হয় এ। যেনে সি কৰে, আপুনি কৰে, তেখেতে কৰে, সিহঁতে কৰে, আপোনালোকে কৰে, তেখেতসকলে কৰে। এনেকৈ কিছুমান বিভক্তি যোগ হৈ আমি বাক্য গঠন কৰোঁ প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষত। এতিয়া প্ৰথম পুৰুষ হৈছে মই, আমি, দ্বিতীয় পুৰুষ হৈছে তই, তহঁত বা তুমি, তোমালোক, আৰু তৃতীয় পুৰুষ হৈছে সি, আপুনি, তেখেত, সিহঁত ইত্যাদি। ইয়াত 11 নম্বৰ প্ৰশ্ন দিয়া আছে যে ধাতুৰ ৰূপৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা। ডিৰ লগত ও আছে, যেনে দিও হ'ব, হাঁহ, এ আছে হাঁহে, উঠ, উঠা, ধৰ, এ ধৰে, পৰ, আছে, যেনে পৰ, ইয়াতো এইটো পৰ হ'ব, যেনে পঢ় হ'ব, তই পঢ়, এনেকুৱা। কিন্তু থাকিলে ইয়াতে পঢ়া হ'ব। ইয়াতে পৰ আছে ও, মানে পঢ়ো। 12 নম্বৰটোত চোৱা, তলত দিয়া বিভক্তিকেইটাৰ ক্ৰিয়াপদবোৰত কি কি ক্ৰিয়া বিভক্তি যোগ হৈ আছে লিখা। ৰোগত আক্ৰান্ত হ'লে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে। পৰে আছে, ইয়াত পৰ হৈছে এটা ধাতু, এ যোগ হৈ পেলাই কি হৈছে পৰে, পৰ যোগ এ। তুমি কিতাপখন পঢ়া, ইয়াতে পৰ হৈছে ধাতু, তাৰপিছত বিভক্তি যোগ হৈ কি হৈছে পৰ, পঢ়া। ৰোগ হ'লে চিকিৎসা কৰাব লাগে, লাগ, এ, লাগে। ইয়াতে 13 নম্বৰ প্ৰশ্নত আছে যে তলত দিয়া ছবিখনত কি কি দেখিছা, জুয়ে পুৰিলে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চ' আমি তলত দিয়া ছবিখনত দেখিছোঁ, ধৰি লোৱা আমাক জুয়ে পুৰিলে, তেতিয়া আমি হঠাতে তাত কি দিব পাৰোঁ, পানী দিব পাৰোঁ, তাৰপাছত আমি মলম লগাব পাৰোঁ, বেণ্ডেড লগাব পাৰোঁ, তাৰপিছত আমাৰ ভাল হৈ যাব। তেনেকৈ আৰু তলত দিয়া ছবিখনত আমি সেইখিনিয়ে দেখা পাইছোঁ। ইয়াতে এখন আবেদন দিয়া আছে, এই আবেদনখন তোমালোকৰ কিতাপতে দিয়া আছে। তাৰপিছত তোমালোকক নিজাকৈও এখন আবেদন লিখিব দিয়া হৈছে। তোমালোকৰ এইখন আবেদন ইয়াতে দিছে, ধৰি লোৱা বিদ্যালয়ত থকা অৱস্থাত হঠাৎ তোমাৰ জ্বৰ আৰু মূৰৰ বিষ হ'ল, গতিকে তুমি ঘৰলৈ যাবলৈ অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীলৈ এখন আবেদন লিখা। ইয়াত প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীলৈ বুলি দিছে, তোমালোকৰ বিদ্যালয়ত অধ্যক্ষও থাকিব পাৰে। তেতিয়া তোমালোকে লিখিব লাগিব যে প্ৰতি মাননীয় অধ্যক্ষ। ইয়াত আমি লিখিছোঁ প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়। বিদ্যালয়ৰ নাম লিখিবা, তোমালোকৰ নিজ নিজ, তাৰিখ লিখিবা, বিদ্যালয় বিষয় লিখিবা। বিষয়টো হ'ব জ্বৰ আৰু মূৰৰ বিষ হোৱাৰ কাৰণে ছুটি বিচাৰি আবেদন। নিশ্চয়কৈ তোমালোকে লিখিছাই বহুতকেইটা আবেদন, তথাপিও মই ইয়াতে আৰ্হিটো দি দিছোঁ, এনেকৈ তোমালোকে লিখিলে হ'ল। ইয়াতে এটা প্ৰকল্প কৰিব দিছে তোমালোকক, যে মাইনুৰ টনচিলৰ অসুখ হওঁতে মুন্তি আৰু জন্তীয়ে খুৰাকে আইচক্ৰীম খোৱাৰ কথা কৈ জোকাইছে। ইজনে সিজনক জোকোৱাটো এটা নিৰ্দোষ ধেমালি বুলিয়ে ধৰা হয়, কিন্তু এই কামটো কৰোঁতে সদায় মনত ৰাখিব লাগে বিপৰীত পক্ষই যাতে মানসিক কষ্ট নাপায়। তোমালোকেও নিশ্চয় ইজনে সিজনক জোকোৱা। তোমালোকৰ জীৱনত ঘটা এনেধৰণৰ এটা ভাল বা বেয়া লগা ঘটনা লিখা। ঘটনাটোৰ পৰা কেনেধৰণৰ শিক্ষা লাভ কৰিলা তাকে উল্লেখ কৰিবা। এইটো এটা হৈছে প্ৰকল্প, আৰু এই প্ৰকল্পটো তোমালোকে নিজে কৰিব লাগিব। তোমালোকেও নিশ্চয়কৈ ইজনে সিজনক জোকোৱা হয়নে? ইয়াত যেনেকৈ মাইনুৰ টনচিল হওঁতে আইচক্ৰীম খুৱাব বুলি মন্ত্ৰী আৰু জন্তীয়ে জোকাইছিল, কিন্তু তেনেকুৱা কৰা ভালনে বেয়া, এইটো দোষ নে
নিৰ্দোষ কাৰণ কেতিয়াবা কাৰোবাৰ মানসিক অৱস্থা ভাল নাথাকিবও পাৰে বা মন বেয়া লাগিলে আকৌ বেমাৰ বেছি হ'ব পাৰে তো তেনেকুৱা পৰিস্থিতি তোমালোকে কি কৰিবা বা কি কৰিছিলা যদি তেনেকুৱা কিবা ঘটনা মনত আছে আৰু যদি নাইও তেতিয়াহ'লেও তেনেকুৱা এটা কাহিনী আকাৰত তোমালোকে লিখিবা তো ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে মাইনৰ টনচিলাইটিছ নামৰ পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহ নিশ্চয়কৈ তোমালোকে প্ৰশ্ন উত্তৰসমূহ বুজি পাইছা আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মেছেজ কৰিবা আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটোও প্ৰেছ কৰি দিবা যাতে তোমালোকে সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই যোৱা ধন্যবাদ